এইবাৰ ছাত্ৰ-ছাত্ৰীক বনুৱা হিচাপে ব্যৱহাৰ কৰিলে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে। ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ চাফ-চিকুণত লগোৱা কোনো নতুন কথা নহয়, কিন্তু বিবাদমান মানভূমিত বেৰ ভাঙিব লগালে হালাপাকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমজান আলীয়ে। সম্পূৰ্ণ ঘটনা জানিব হ'লে আমি উভতি যাব লাগিব কিছুদিন আগলৈ। বিদ্যালয়খনে লাভ কৰিছিল অসম চৰকাৰৰ ফালৰ পৰা 7 কোটি টকাৰ চৰকাৰী গৃহ। বিদ্যালয়খনৰ গাত লাগি আছে বিদ্যালয়খনৰ খেলপথাৰ। সেইখন খেলপথাৰত খেলা-ধূলা কৰে সেই অঞ্চলৰ 4টা পঞ্চায়তৰ ল'ৰা-ছোৱালীয়ে। সেইবাবে সেই অঞ্চলৰ ৰাইজে বিচাৰিলে খেলপথাৰখন বচাই বিদ্যালয়খন গৃহ নিৰ্মাণ কৰিব লাগে। ইয়াৰ বাবে দুই পক্ষই আদালতৰ কাষ চাপে আৰু আদালতৰ কোনো এতিয়াও ৰায়দান হোৱা নাই। আজি হঠাতে বিদ্যালয়ৰ প্ৰধানগৰাকীয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পাঠদানৰ পৰা বিৰত ৰাখি বেৰ ভাঙিব লগাই দিয়ে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, শিশুসকলক পাঠদানৰ পৰা বিৰত ৰাখি বনুৱা হিচাপে ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁক কোনে দিলে? এইটো চৰকাৰী যেটো ৰেকৰ্ড চৰকাৰী ৰেকৰ্ড হিচাপে 1924-25 চনৰ পৰাই ৰাজহুৱা খেলপথাৰ হিচাপে ৰেকৰ্ডত আছে। এই বিদ্যালয়খনে এটা স্কিম পাইছিল নাবাৰ্ডৰ পৰা 7.5 কোটি টকা মানৰ। আমি প্ৰথমৰ পৰাই খেলপথাৰৰ উত্তৰ ফালে বিল্ডিংখন কৰিব কৈছিলোঁ। তেওঁলোকে জোৰ জবস্তি খেলপথাৰৰ দক্ষিণ ফালে কৰিলে। তাৰ পাছত এইটো আমি PIL কৰিলোঁ। PILৰ পাছত আকৌ এইটো হাইকোৰ্টত মহামান্য আদালতত কেছটো আছেই, কোনো ধৰণৰ ডিচিজন হোৱা নাই। মাজতে এবাৰ আদালতৰ পৰা এই খেলপথাৰত কোনো বিল্ডিং নচলিব বুলি আমাক ৰায় দিছিল। পাছত স্কুল কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰিভিউ কৰিছিল। ৰিভিউ কৰাৰ পাছত কেছটো পুনৰাই আৰম্ভ হৈছে, ৰিকল হৈছে। ৰিকল হোৱাৰ পাছত এতিয়া কেছটো আদালতত আছে। কোনো ধৰণৰ এতিয়ালৈ কোনো মীমাংসা বা আদালতৰ পৰা ৰায় হোৱা নাই। মাজতে আজি হঠাৎকৈ স্কুলৰ প্ৰধান ডাঙৰীয়াই স্কুলৰ সৰু সৰু ল'ৰাৰ জৰিয়তে আমাৰ খেলপথাৰৰ চাৰিওফালে থকা বেৰখন ভাঙিছে আৰু ছাত্ৰৰ দ্বাৰা এই কামবিলাক কৰাই আছে। ক্লাছ বন্ধ কৰি এই কামবোৰ স্কুল তৰফৰ পৰা কৰি আছে, দেখা পাইছো। আমাৰ ভিডিঅ' ফুটেজো আছে, ফটো আছে। ৰমজান আলী। এইখন বিদ্যালয় হিলাবাগৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্ৰথমে এইটো হিলাবাগৰী হাই মাদ্ৰাছা আছিল, পাছলৈ এইটো উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পৰিণত হৈছে। চৰকাৰক আহ্বান জনাব খোজো, ৰাজহুৱা খেলপথাৰখন সুৰক্ষিত ৰাখিব লাগে। লগতে আজি যিটো স্কুল তৰফৰ পৰা কৰিলে, ছাত্ৰসকলৰ জৰিয়তে কাম কৰাইছে, স্কুল ক্লাছ বাদ দি পঢ়া বৰ্জন কৰি, এইটোলৈ আমি এটা মানে বিমূৰত পৰিছো। এইটো কিয় ল'ৰাৰ দ্বাৰা, স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা, ছাত্ৰৰ দ্বাৰা এইটো কৰালে এইটো ঠিক হোৱা নাই বুলি আমি ভাবো। এইটো তদন্ত কৰিব লাগে। থাকিলে খেলপথাৰ লাগিব, এইটো হায়াৰ ছেকেণ্ডেৰীও হয়। হায়াৰ ছেকেণ্ডেৰীত নিশ্চিত খেলপথাৰ লাগিব। এই খেলপথাৰ নষ্ট কৰিবলৈ কিছুমান দুষ্ট চক্ৰই উঠি পৰি লাগিছে, লগতে কিছুমান দালালো আছে। এখন খেলপথাৰ 3-4টা মান পঞ্চায়তত একমাত্ৰ খেলপথাৰ, যিটো নেকি 1924-25 চনৰ চৰকাৰী ৰেকৰ্ডত আছেই। লগত এইখন বিদ্যালয় স্থাপিত হৈছে 1944 চনত। প্ৰথমে এই খেলপথাৰটো স্থাপিত হৈছিল খেলা-ধূলাৰ পৰা আৰম্ভ কৰিহে এইখন বিদ্যালয় স্থাপন হৈছে। খেলপথাৰখন বাচি থাকক। বিল্ডিংখন পুৰণা বিল্ডিং বিলাক যিবিলাক আছে মানে বিকল হৈ গৈছে, তাতে ভাঙি কৰিব পাৰে। বেলেগ বেলেগ ঠাইত এই স্কিমৰ কামবিলাক বিদ্যালয় ভাঙি কৰিছে। নিশ্চয় বিচাৰিম ছাত্ৰৰ জৰিয়তে কিয় কৰালে এইবিলাক।